নমস্কাৰ আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটীত ৰাহুল গান্ধী কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ ৰাহুল গান্ধীৰ ৰাজীৱ ভৱনত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীৰ লগতে উপস্থিত থাকে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ৰিপুন বৰা সুস্মিতা দেৱ আৰু প্ৰদ্যুৎ বৰদলৈ গুৱাহাটীত ৰাহুল গান্ধীৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ ৰাজীৱ ভৱনত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৰাহুল গান্ধীৰ সৈতে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ৰিপুন বৰা সুস্মিতা দেৱ আৰু প্ৰদ্যুৎ বৰদলৈ বহু জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে এয়া জনতাৰ মতামত সাপেক্ষে প্ৰস্তুত কৰা নিৰ্বাচনী ইস্তাহাৰ সহস্ৰাধিক লোকৰ পৰামৰ্শ তথা মতামত গ্ৰহণ কৰি প্ৰস্তুত কৰা হৈছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ৰাহুল গান্ধীৰ সৈতে ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত উপস্থিত থাকে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ৰিপুন বৰা সুস্মিতা দেৱ আৰু প্ৰদ্যুৎ বৰদলৈ এয়া ৰাইজৰ ইস্তাহাৰ প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে ঘোষণা কৰে যে কংগ্ৰেছে যে 5টা গ্যাৰাণ্টিৰ কথা কৈছে সেই 5টা গ্যাৰাণ্টি আখৰে আখৰে পালন কৰিব কংগ্ৰেছে কিয়নো এই গ্যাৰাণ্টি ইতিমধ্যেই ৰাজস্থান আৰু পঞ্জাৱত চৰকাৰে কৰি দেখুৱাইছে গতিকে অসমতো এই 5টা গ্যাৰাণ্টি আখৰে আখৰে পালন কৰা হ'ব এয়া কোনো প্ৰতিশ্ৰুতি নহয় এয়া 5টা গ্যাৰাণ্টি আখৰে আখৰে পালন কৰিব বুলি আজি পুনৰ উল্লেখ কৰে ৰাহুল গান্ধীয়ে আৰু ইস্তাহাৰ যে নিৰ্বাচনী ইস্তাহাৰ ৰাজ্যৰ পৰামৰ্শ গ্ৰহণ কৰিছিল উপযুক্ত পৰামৰ্শ দিউতালৈ পুৰস্কাৰো আগবঢ়াইছিল আৰু সেই মৰ্মে প্ৰস্তুত কৰা হৈছে কংগ্ৰেছৰ এই নিৰ্বাচনী ইস্তাহাৰ আজি ৰাজীৱ ভৱনত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ বহু জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ইয়াত ৰাইজৰ আশা আকাংক্ষা প্ৰতিফলন ঘটিছে এয়া অসমৰ জনতাৰ ইস্তাহাৰ এই কথা উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে উজনিত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তুলা ধুনা দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক দৰিদ্ৰক প্ৰতাৰণা কৰা দল আখ্যা দি কেতিয়াও সমাজ নিৰ্মাণ কৰিব নোৱাৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ ইপিনে বিগত 5টা বৰ্ষত ৰাজ্যত কোনো ধৰণৰ পৰিৱৰ্তন নহল বুলি অভিযোগ উত্থাপন কৰি অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰিলে সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দল দুখীয়া দৰিদ্ৰক প্ৰতাৰণা কৰাৰ দল কংগ্ৰেছৰ দুৰ্নীতি অপশাসনৰ বাবে আজি ৰাইজৰ পৰা বহু আঁতৰত কংগ্ৰেছ দল কংগ্ৰেছ চৰকাৰে কিমান নিকৃষ্ট আৰু ঘৃণনীয় কাম কৰে কংগ্ৰেছে যিটো কলংকিত ইতিহাস ৰচনা কৰিলে সেইবাবে আজি কংগ্ৰেছ অসমৰ মানুহৰ পৰা বহুত দূৰত অৱস্থান কৰিব লগা হৈছে বিজেপি দল এটা পৰিকল্পনাহীনভাৱেই ৰাজ্যত 5 বছৰে শাসন চলালে বিজেপিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বনাম সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ বিজেপিৰ দুই শীৰ্ষস্থানীয় নেতাৰ পৰস্পৰৰ দলৰ প্ৰতি তীব্ৰ বাক্যবান শুকুৰবাৰে ঢেকিয়াজুলিৰ ঠেলামৰাত বিজেপি প্ৰাৰ্থী অশোক সিংধালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কংগ্ৰেছৰ কাৰ্যকালত গৃহহীন দুখীয়াৰ বাবে আবণ্টিত 1-2 লাখ নহয় 3 লাখ ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন আত্মসাৎ হৈছিল দুখীয়াৰ গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰা দলে কেতিয়াও সমাজ নিৰ্মাণ কৰিব নোৱাৰে ৰাষ্ট্ৰৰ বাবে এই দল প্ৰধান শত্ৰু দল এই দলে কেতিয়াও সমাজ সেৱা কৰিব নোৱাৰে ৰাষ্ট্ৰ সেৱা কৰিব নোৱাৰে দেশ নিৰ্মাণ কৰিব নোৱাৰে সমাজ নিৰ্মাণ কৰিব নোৱাৰে গতিকে এইটো দল ৰাইজৰ প্ৰধান শত্ৰু দুখীয়াৰ প্ৰধান শত্ৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে ৰাজ্যত বিজেপি চৰকাৰৰ দিনত সুশাসন প্ৰতিষ্ঠা হৈছে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সোণোৱাল চৰকাৰে ইপিনে কংগ্ৰেছ দলৰ যুৱ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে বিহপুৰীয়া সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই বিহপুৰীয়া নগৰৰ মাজমজিয়াত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ সমালোচনা কৰিলে বিজেপি পৰিকল্পনাহীন দল বিজেপিৰ দিনত যোৱা 5টা বৰ্ষত ৰাজ্যত কোনো পৰিৱৰ্তন নহল
লগতে সাংসদগৰাকীয়ে ক'লে ভাৰতবৰ্ষৰ মানুহে কেৱল কংগ্ৰেছক বিশ্বাস কৰে আৰু ৰাজ্যবাসীয়ে এইবাৰ অসমত বিচাৰে মহাজোঁটৰ চৰকাৰ আৰু সেয়ে অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত। অসমৰ ভিতৰত 40 লাখ নিবন্ধন যুৱকসকলৰ আজি তাৰিখত বৰ্তমান সংখ্যা আছে, কিন্তু নিবন্ধনৰ কথা বিজেপি চৰকাৰে নকয়। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ বিতৰ্কিত মন্তব্যক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। শিৱামণিৰ কাণ্ডক ৰাষ্ট্ৰদ্ৰোহ আখ্যা দিছে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আঙুৰ লতাই। কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত কি কৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণিয়ে? তেতিয়া আপোনালোকে বহুত আজি ভোটাধিকাৰ পাইছে মোৰ কাৰণে, মই এইটো দাবী দি কৰিব পাৰোঁ। সেই সময়ত যেতিয়া সেই সময়ত হিয়াৰিং হৈছিলে আপোনালোকৰ মানুহ ভৰালে প্ৰায় নাহাকে মই সকলো একচেপ্ট কৰি দিছিলোঁ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভয়ংকৰ ঘোষণা। বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই ফাদিল কৰিলে কংগ্ৰেছ আমোলৰ ঘৃণনীয় ভোটাৰ তালিকা জালিয়াতি। জাতিধ্বংসী কাণ্ডৰ নিৰ্লজ্জ স্বীকাৰোক্তিক লৈ তোলপাৰ ৰাজ্য। প্ৰথমেই শুনক ফেচবুক লাইভত কি কৈছিল শিৱামণিয়ে। মোৰ দেউতাই বা মই আপোনালোকৰ কাম কৰি আহিছোঁ। আপোনালোকে যেতিয়া মই এই ব্লকত খণ্ড উন্নয়ন বিষয়া হিচাপে আছিলোঁ তেতিয়া আপোনালোকে বহুত আজি ভোটাধিকাৰ পাইছে মোৰ কাৰণে, মই এইটো দাবী দি কৰিব পাৰোঁ। সেই সময়ত যেতিয়া সেই সময়ত হিয়াৰিং হৈছিলে আপোনালোকৰ মানুহ ভৰালে প্ৰায় নাহাকে মই সকলো একচেপ্ট কৰি দিছিলোঁ। আজি যোনে ভোট দি আছে কিন্তু সেইখিনি মই কৰি থৈছিলোঁ। এতিয়া যদি মই নকৰিলে আপোনালোকে আজি ভোটাধিকাৰ নাপায়। হয়, পিতৃৰ সৈতে মিলি 83 চনৰ পৰাই কোনো নথি পত্ৰ নোহোৱাকৈ ভোটাৰ তালিকাত একাংশ সংখ্যালঘু লোকক নাম সুমুৱাই দিছিল বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণিয়ে। পুনৰ শুনক শিৱামণি বৰাৰ বক্তব্য। 2005 চনত গঠন হৈছিলে, কিন্তু মই 83 পৰা মোৰ দেউতাই বা মই আপোনালোকৰ কাম কৰি আহিছোঁ। আপোনালোকে যেতিয়া মই এই ব্লকত খণ্ড উন্নয়ন বিষয়া হিচাপে আছিলোঁ তেতিয়া আপোনালোকে বহুত আজি ভোটাধিকাৰ পাইছে মোৰ কাৰণে, মই এইটো দাবী দি কৰিব পাৰোঁ। সেই সময়ত যেতিয়া সেই সময়ত হিয়াৰিং হৈছিলে আপোনালোকৰ মানুহ ভৰালে প্ৰায় নাহাকে মই সকলো একচেপ্ট কৰি দিছিলোঁ। আজি যোনে ভোট দি আছে কিন্তু সেইখিনি মই কৰি থৈছিলোঁ। এতিয়া যদি মই নকৰিলে আপোনালোকে আজি ভোটাধিকাৰ নাপায়। এই ঘটনাৰ পিছতেই শিৱামণি বৰাক ৰাষ্ট্ৰদ্ৰোহী বুলি অভিহিত কৰিলে বিধায়িকা আঙুৰ লতাই। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী নিজ মুখে স্বীকাৰোক্তি কৰিলে যে তেওঁ যেতিয়া বিডিঅ' হৈ আছিলে বটদ্ৰৱাৰ দলংঘাটত সেইখিনি সময়ত NRCৰ যেতিয়া কাম চলি আছিলে তেওঁ কোনো ধৰণৰ হিয়াৰিং নোলোৱাকৈ তেওঁ ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট বা অন্তৰ্ভুক্ত কৰিছিলে। এটা সম্পূৰ্ণ মই ভাবোঁ যে ৰাষ্ট্ৰদ্ৰোহ, আচলতে ৰাষ্ট্ৰদ্ৰোহত তেওঁক আচলতে গ্ৰেপ্তাৰী কৰিব লাগে অতি সোনকালে। এই কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। কংগ্ৰেছে এনেকুৱা মানুহবিলাকক এইবাৰ টিকেট দিছে যোনে এই গোটেই আজমল এণ্ড কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰে। আজি আমি তেওঁৰ ওপৰত FIR দিবৰ কাৰণে অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ যে বটদ্ৰৱাৰ কেণ্ডিডেটগৰাকীয়ে অফিচাৰ থাকোঁতে মানুহক চেক নকৰাকৈ NRC আৰু ভোটাৰ লিষ্টত নাম সোমাই দিয়া বুলি গৌৰৱ কৰি আছে। এতিয়া এই বিষয়টোৰ ওপৰত মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে ৰাইজে এজাহাৰ দিব লাগে আৰু ভদ্ৰ মহিলাগৰাকীৰ ওপৰত আমি চৰকাৰ আহিলে ব্যৱস্থা ল'ম। ইফালে প্ৰাক্তন বিধায়ক প্ৰয়াত কিৰণ বৰাকো কেৱল ভোটৰ স্বাৰ্থতে বিতৰ্কলৈ টানি অনাৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক ধিক্কাৰ জনাইছে বটদ্ৰৱাৰবাসীয়ে। উল্লেখযোগ্য 2015 চনলৈকে খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা শিৱামণি বৰা NRCৰ কামত নিয়োজিত আছিল। গৌৰৱ গগৈৰে ঘনিষ্ঠতাৰ সূত্ৰে টিকট লাভ কৰিছিল শিৱামণি বৰাই।
বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপোনালোকে বহুত আজি ভোটাধিকাৰ পাইছে। দুদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচনী ৰণদংকা বজাবলৈ পুনৰ অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাবুৱাত, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ 12টা সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰীয়ে। আৰু ইপিনে কাইলৈ বোকাখাটৰ কমাৰগাঁৱত অগপৰ সভাপতি অতুল বৰাৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। আকৌ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি চাবুৱাত ভাগ ল'লে নিৰ্বাচনী জনসভাত। চাহ জনগোষ্ঠীয় ভোটাৰ সমৃদ্ধ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ 12টা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত আকৌ চাইৱালাৰ প্ৰসংগ। जिसने 50-55 साल तक इस देश पे राज किया, ऐसी कांग्रेस पार्टी आज भारत की चाय की पहचान को मिटाने वालों का खुलेआम समर्थन कर रही है। इन लोगों ने श्रीलंका की एक फोटो दिखाई और कहा कि ये असम है। कुछ हफ्ते पहले इन्हीं लोगों ने ताइवान की फोटो दिखाई और कहा कि ये असम है। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে, টাইৱানৰ চাহৰ ছবিৰে অসমৰ চাহক অপমান কৰিছে কংগ্ৰেছে। ये इतने खूबसूरत असम के साथ अन्याय नहीं है तो और क्या है? ये असम का अपमान नहीं है तो और क्या है? क्या असम का अपमान सहन करेंगे? कांग्रेस असम के लोगों से यहाँ की संस्कृति, यहाँ के तौर तरीकों को भूल चुकी है भैया, भूल चुकी है। भारत চাবুৱাৰ জনসভাত প্ৰধানমন্ত্ৰীয়ে ক'লে অসমৰ সংস্কৃতি তথা গামোচাৰ কথাও। खुलेआम समर्थन कर रही है। बहुत गौरव से वहां की संस्कृति से जुड़ने का मुझे आनंद आता है। अब देखिए, अभी मुझे ये गमछा पहनाया गया, मेरे लिए ये बड़ा गर्व और सम्मान का विषय होता है, लेकिन कांग्रेस के लिए ये इसका भी मजाक उड़ाते हैं। हालत ये है कि कांग्रेस आज उन पार्टी के साथ गठबंधन के मैदान में उतरी है जो खुद असम की अस्मिता, असम की संस्कृति के लिए अपने आप में एक बहुत बड़ा खतरा है, बहुत बड़ा संकट है। और ऐसी कांग्रेस पार्टी চাবুৱাৰ জানমুখ খেলপথাৰত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাত দুপৰীয়াৰ ভাগৰে পৰাই দেখা গ'ল বিশাল জনসমাগম। সমবেত জনতাক আকৰ্ষণ কৰিবলৈ মঞ্চত দেখা গ'ল গীত নৃত্যৰ পৰিভৰ। চাবুৱাত অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনাকন বৰুৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰ চলাই তিনিচুকীয়া, ডিব্ৰুগড়ৰ 12টা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ। প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো বিজেপি নেতা। আজি যোৰহাটত নিশা কটাই বোকাখাটৰ কমাৰগাঁৱত অগপৰ সভাপতি অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাবুৱাৰ পৰা বিপুল বৰ্মন আৰু উপাসনা বৰুৱা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভোটাৰৰ মন আকৰ্ষণ কৰাৰ বাবে এতিয়া প্ৰাৰ্থীয়ে অৱলম্বন কৰিছে নিতৌ ন কৌশল। নৃত্য গীত কৰিও ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে একাংশ প্ৰাৰ্থীয়ে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। ভোটাৰৰ মন আকৰ্ষণৰ বাবে প্ৰাৰ্থীৰ ন কৌশল। নৃত্য গীত কৰিও মন জয়ৰ চেষ্টা একাংশ প্ৰাৰ্থীৰ। বোকাখাট সমষ্টিৰ অগপৰ প্ৰাৰ্থী অতুল বৰাই নাচিলে ঝুমুৰ। পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীখুলি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ সৈতে ঝুমুৰ নৃত্যত আত্মহাৰা হ'ল মন্ত্ৰী অতুল বৰা।
শ্ৰমিকসকলে অতুল বৰাক লৈ ৰচনা কৰা ঝুমুৰ গাই কৰিলে নৃত্য। প্ৰায়বিলাকে চা চিনাকি, তেওঁলোকে মৰমতে আমাকো নাচিবলৈ ধৰিছে, আমি নাচিছোঁ আৰু বিশেষ নাই, ৰাইজে বুজিয়ে পাইছে, ৰাইজে আমাৰ সপক্ষে ৰায়দান কৰিব। ইফালে সমষ্টিটোৰ গুলুং টেমেৰা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মিচিং বিহু নৃত্যত মতলীয়া হ'ল মন্ত্ৰী অতুল বৰা। বিহপুৰীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়াৰ নৃত্য গীত। ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিলে প্ৰাৰ্থীগৰাকীয়ে। আমি ধূলি বালি গছকি ডাঙৰ হোৱা, গতিকে আমি গাঁৱৰ মানুহৰ লগত থাকি ভাল পাওঁ। কোনোবাই ষ্টাৰ আনিছে কিবা আনিছে পিছৰ কথা, কিন্তু আমি চবে ফূৰ্তি কৰিছোঁ, খুব একদম অন্তৰ আত্মাৰে আমি ফূৰ্তি কৰিছোঁ। ইয়াত কোনো ভেদাভেদ নাই, কোনো ধৰণৰ কথা বতৰা নাই। খুব ভাল লাগিলে সঁচাকৈ, বহুত ব্যস্ততাৰ মাজত আধা ঘণ্টামান বহিলোঁ আৰু নাচিলোঁ। বিহপুৰীয়াত বিজেপিৰ প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ প্ৰচাৰ চলাই মঞ্চতেই নাচিলে হিমন্ত বিশ্ব শৰ্মাই। ঢেকিয়াজুলিৰ প্ৰাৰ্থী অশোক সিংঘালৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ নৃত্য। ঝুমৈৰ গীতৰ তালে তালে হাত চাপৰি মাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৃত্য কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনে নিশাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে মন্ত্ৰী বিধায়কসকল। ব্যতিক্ৰম নহয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মৰিগাঁৱত কাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰীগৰাকীয়ে। এবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আপোনাক দিয়া হৈছে, সঁচা একদম আপোনাক চিৰিয়াছলি দিয়া হৈছে। এনেকুৱা লাগে যেন কংগ্ৰেছে ৰমাদেউৰীক সহায় কৰিবৰ কাৰণেহে CPI এৰি দিছে। CPI বোলাটো বস্তু এটা যে এতিয়া অসমত আছে কোনেওতো নাজানিছিলে। ফুটবল খেলৰ সন্মুখত এতিয়া গলকিপাৰ নাই, ৰমাদেউৰীয়ে যিমান ইচ্ছা সিমান গ'ল দিব পাৰে। এতিয়া কি ক'বা, ৰাহুল গান্ধী অসমত আহিছে, তেওঁৰ মিটিঙত 4,000 মানুহ, মোৰ মনোনয়ন দিওঁতে 1.5 লাখ 2 লাখ মানুহ, গতিকে ৰাহুল গান্ধীৰ কথা অসমত কৈ লাভ নাই আৰু। বৰাকৰ 15টা সমষ্টিৰ ভিতৰত এইবাৰ আকৰ্ষণীয় হৈ উঠিছে শিলচৰৰ যুঁজ। বিৰোধী মহাজোঁটৰ প্ৰভাৱ সমষ্টিটোত নাই যদিও শাসকীয় মিত্ৰজোঁট আৰু বিৰোধী মহাজোঁটৰ মাজত এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত। শিলচৰত এইবাৰ ত্ৰিকোণীয়া যুঁজ। বিজেপিৰ দীপায়ন চক্ৰৱৰ্তী, কংগ্ৰেছৰ তমল কান্তি বণিক, নিৰ্দলীয় দিলীপ পাল। দুই ৰাষ্ট্ৰীয় শক্তি বিজেপি আৰু কংগ্ৰেছৰ মাজত পূৰ্বে প্ৰতিদ্বন্দ্বিতা আছিল যদিও 6 বছৰৰ বাবে বিজেপিৰ পৰা বহিষ্কাৰ হোৱা বৰ্তমানৰ বিজেপিৰ বিধায়ক দিলীপ পালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত। পালৰ বিশ্বাস, ৰাইজে এইবাৰো তেওঁকেই সমৰ্থন কৰিব। ৰাইজে মইতো কেন্দ্ৰিত হোৱা নাই, ৰাইজে কেন্দ্ৰিত কৰিছে, ৰাইজে কেন্দ্ৰিত হৈছে। ইয়াতে শিলচৰত আমাৰ শ্ৰদ্ধাৰ ৰাইজ, তেওঁলোক কেন্দ্ৰিত, মই নহয়। তেওঁলোক যিটো নিৰ্দেশ দিব, যি আদেশ দিব, মই সেটা পালন কৰিম। যুৱ শক্তিক প্ৰাধান্য দি সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে শিলচৰ পৌৰ নিগমৰ প্ৰাক্তন অধ্যক্ষ তমল কান্তি বণিকক। বণিকৰ লক্ষ্য ৰাইজে বিচৰা ধৰণে শিলচৰৰ উন্নয়ন কৰা। তো আমি বিধায়ক হইনি, কিন্তু সেটা আমার মনের ইচ্ছে যে এই সুযোগটা আপনারা যদি আমার জন্য করে দেন, আপনাদের হয়ে সেই কাজগুলো হয়তো আমি করতে পারবো, এই বিশ্বাসটুকু আমি রাখি।
আর এই বিশ্বাসটুকু আপনারা রাখবেন যে বিগত দিনে যেভাবে আমাকে পেয়ে এসছেন, আমাকে দেখে এসছেন, যেভাবে আমি আমার কাজকর্মগুলো করি সেইভাবেই করার চেষ্টা রাখবো। আনফালে কাছাৰ জিলাৰ বিজেপিৰ সভাপতি দীপায়ন চক্ৰৱৰ্তীক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান। প্ৰাৰ্থিত্ব লাভ কৰি দীপায়নে ক'লে, ৰাইজে পদুমক আদৰিছে, ৭০,০০০ ভোটৰ ব্যৱধানত মই জয়ী হ'ম। শুধু শিলচর কনস্টিটুয়েন্সি না, গোটা আসাম রাজ্যে বিভিন্ন প্রার্থীকে বিপুল ভোটে ওনারা জয়ী করবেন। শিলচর সিট আমরা ৭০,০০০ ভোটে জিতব। ভোটাৰৰ মন জয় কৰিবলৈ তিনিও প্ৰাৰ্থীয়ে সমষ্টিটোত চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান। সমতল কৰি মানুহৰ মাজলৈ গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ। কিন্তু প্ৰকৃততে ৰাইজে কি বিচাৰিছে আৰু কাক বিচাৰিছে সেয়া প্ৰতিফলিত হ'ব ১ এপ্ৰিলৰ ভোটগ্ৰহণ আৰু ২ মে'ৰ ফলাফলত। আপনাদের এই অঞ্চলে ভারতীয় জাতীয় কংগ্রেস মনোনীত প্রার্থী শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।